মেমৰিটো কমপ্লিটলি ফেইল হৈ গৈছিলে প্ৰেছাৰ ষ্ট্ৰ'কত। এতিয়া এক্সেছ বাৰ লোৱাৰ পাছৰ পৰা মেমৰিটো ক্ৰমান্বয়ে ৰিটাৰ্ণ হ'বলৈ লাগি আছে। মানে মই ইমান ছেটিছফাইড যে ভাবিব নোৱাৰি। আপোনাৰ ব্যৱসায়টো মোৰ ভাল চলি আছে। 2 নম্বৰ কথা, আৰ্থিক অৱস্থাটো মোৰ আগৰ পৰা অকণমান মানে যাৰ পৰা পইচা নোপোৱা আছিলোঁ তেওঁ মানে যাচি পেলাই মোক পইচা পাতি দিছে বা বাকী বুকি কাৰবাৰবিলাক হেৰি কৰিছে। তাৰপিছতে মই এতিয়া ভালেই অকণমান চলি আছোঁ। এইটোৱে ক'ম যে এক্সেছ বাৰ থেৰাপিটো এটা বহুত ধুনীয়া থেৰাপি, বহুত ভাল, মানে বিশেষকৈ শিশুসকলৰ কাৰণে বহুত বেছি ভাল বুলি কৈছোঁ। আৰু ডিপ্ৰেশ্যনত যিখিনি থাকে সেইখিনিৰ কাৰণে বহুতেই ভাল। সেইখিনি বহুত ভাল হৈছে আৰু মোৰ মাইণ্ডটো বৰ্তমান এতিয়া মই কিবা ফূৰ্তি মোৰ বহুত ডিপ্ৰেশ্যনত আছিলোঁ, সেইখিনি মোৰ এতিয়া অলপ ভাল লাগিছে। টোপনি ভাল লাগে, য'ত বহিম জুমি থাকিম আগত একেবাৰে টোপনি নাই মোৰ। এতিয়া ভাল লাগিছে কৰি পৰা। মূৰটো এনেকুৱা খাই থাকে, মানে পোক আছে এনেকুৱা লাগে যে এতিয়া এইটোও নাই। খুব ভাল লাগিছে। নমস্কাৰ, মই ৰাণা হাজৰিকাই আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি মই উপস্থিত আছোঁ বিশ্বনাথৰ বাঘমাৰীত শেৱালী ফুকন নামৰ এগৰাকী বাইদেউৰ বাসগৃহত। বৰ্তমান সময়ত অতি জনপ্ৰিয় এটা থেৰাপি এক্সেছ বাৰ্ষ্ট থেৰাপি। এই থেৰাপিটো এতিয়া অসমৰ বিভিন্ন প্ৰান্ততে বিয়পি পৰিছে আৰু অসমৰ ৰাইজে যথেষ্ট আঁকোৱালি লৈছে আৰু বহু ৰাইজ এই থেৰাপিটোৰ পৰা উপকৃত হৈছে। তাৰ সমান্তৰালকৈ বিশ্বনাথৰ বাঘমাৰীৰ শেৱালী ফুকন বাইদেৱেও ঘৰতে আৰম্ভ কৰিছে এক্সেছ বাৰ্ষ্ট থেৰাপি। মোৰ লগত আছে শেৱালী ফুকন বাইদেউ। বাইদেউ, আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আপুনি এই এক্সেছ বাৰ্ষ্ট থেৰাপিৰ লগত কেতিয়াৰ পৰা জড়িত হ'ল? মই যোৱা জুলাই মাহৰ 14 তাৰিখে ক্লাছ কৰিছিলোঁ। মই পল্লৱী হাজৰিকা বাইদেউ, অসমীয়া প্ৰজাপতি গহনাৰ স্বত্বাধিকাৰী পল্লৱী হাজৰিকা বাইদেউ আৰু ৰঞ্জিতা বৰুৱা মানে আলিয়া বাইদেউ, তেওঁলোকৰ পৰা মই শিকিছিলোঁ। আপুনি ক্লাছ ক'ত কৰিছিলে? তেজপুৰত। কেইদিনীয়া প্ৰশিক্ষণেৰে আপুনি এই এক্সেছ বাৰ্ষ্ট থেৰাপিটো গ্ৰহণ কৰিছিলে? এদিনেই হয় আমাৰ এক্সেছ বাৰ্ষ্টৰ ক্লাছটো, গোটেই দিনজোৰা হয়। ৰাতিপুৱা 9:30 পৰা সন্ধিয়া প্ৰায় 6-7 বজালৈকে হৈছে। এদিনতে আমাক গোটেইখিনি শিকাই দিয়ে। প্ৰথমতে আমাৰ এখন মেনুৱেল থাকে, মেনুৱেলখন পঢ়ি পেলাই আমাক বুজাই দিয়া হয়। তাৰপিছতে আমাক প্ৰেক্টিকেলি কৰিবলৈ শিকায়, বাৰে বাৰে শিকায়। 2-3বাৰ আমি দিওঁ, আকৌ আমাকো দিয়ে, এনেকৈ মানে। তো এটা ক্লাছতে আমি শিকোঁ। তাৰপিছতে আমি এতিয়া মই 2 মাহ হ'ল মই প্ৰেক্টিছ কৰি আছোঁ। আচলতে ইমান দিন নালাগে, এমাহতেও হৈ যায় প্ৰেক্টিছ, কিন্তু অলপ দীঘলীয়াকৈ কৰিছোঁ প্ৰেক্টিছটো যিমান ভালকৈ কৰিম আমাৰ কামটো ভাল হয় আৰু। বৰ্তমান সময়ত দেখিবলৈ পাইছোঁ যে অসমৰ বিভিন্ন প্ৰান্তত বা অন্যান্য ঠাইতো আমি দেখিবলৈ পাইছোঁ এক্সেছ বাৰ্ষ্ট থেৰাপিয়ে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে আৰু ৰাইজে যথেষ্ট এই থেৰাপিটোক আঁকোৱালি লৈছে। কি ক'ব এই ক্ষেত্ৰত? হয়, আঁকোৱালি লৈছে আৰু বহুত মানুহে বহুত ভাল ৰিজাল্ট পাইছে। মই নিজৰ কথাখিনি বাৰু ক'বলৈ নাযাওঁৱেই, নিজৰ যিখিনি পৰিৱৰ্তন দেখিছোঁ ল'ৰা ছোৱালী বা ঘৰৰ ক্ষেত্ৰত সেইখিনি ক'বলৈ নাযাওঁৱেই। বাকী মই যিবোৰ কৰি আছোঁ তেওঁলোকে ভাল ফিডবেক দিছে, বহুত ভাল লাগিছে। আপুনি যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে, আপুনি এতিয়া সম্ভৱ ঘৰতে কৰি আছে? ঘৰতে কৰি আছোঁ, হয়। আপোনাৰ ওচৰলৈ ক'ৰ মানুহ আহিছে এই বাৰ্ষ্ট ল'বলৈ? মই বৰ্তমান বিশ্বনাথ চাৰিআলি মানুহকে কৰি আছোঁ আৰু আহিছে অকণমান গহপুৰ এনেকুৱা জেগাৰ পৰাও আহিছে। বাকী মোৰ লগৰ নিজৰ এইবিলাক মানুহকে কৰিছোঁ। ঘৰৰ ওচৰৰ মানুহ মিলাই মই প্ৰায় 75 মান টাইমছ দিছোঁ এতিয়ালৈকে বাৰ্ষ্ট। তেওঁলোকে কি কয়? তেওঁলোকে উপকৃত হৈছেনে সঁচাকৈ? হৈছে বহুতৰে বহুত মানে বেমাৰ আজাৰ কিছুমান নাইকিয়া হৈছে। কিছুমান মানুহে পটককৈ ৰিজাল্টটো নাপায় বাৰু দেই, সকলোৰে ক্ষেত্ৰত বেলেগ হয়। তো কিছুমান মানুহে প্ৰথমবাৰ লৈয়ে কয় যে হয় ভাল লাগিছে, ভাল পাইছোঁ, এটা ৰিলেক্সেশ্যন এটা পায়। বিশেষকৈ মানসিকভাৱে ভাগি পৰা মানুহবিলাকৰ কাৰণে খুবেই ভাল আৰু ল'ৰা ছোৱালীৰ কাৰণে বহুত ভাল। সেইকাৰণে ল'ৰা ছোৱালীৰ কাৰণে মই ফিজটো বহুত ৰিজনেবল ৰাখিছোঁ। ল'ৰা ছোৱালীসকলৰ কাৰণে বহুতেই দৰকাৰী বুলিও মই ভাবোঁ। আচলতে এই এক্সেছ বাৰ্ষ্ট থেৰাপিয়ে বৰ্তমান সময়ত যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে। আপোনালোকেও দেখিছে, আমি পূৰ্বেও এই এক্সেছ বাৰ্ষ্টৰ ওপৰত বিভিন্ন ঠাইৰ পৰা মৰিগাঁও, বিশ্বনাথ চাৰিআলি বা বিভিন্ন ঠাইৰ পৰা আমি 3-4টাকৈ বাতৰি সম্প্ৰচাৰণ কৰিছোঁ পূৰ্বে। আৰু মই বাইদেউক এটা কথা সুধিম,
যে আপোনাৰ এতিয়া ঘৰৰ ওচৰৰ মানুহখিনি আপোনাক যোগাযোগ কৰিছে, আপুনি ঘৰতে দি আছে। যদি আপোনাক ধৰক লখিমপুৰ বা ঢকুৱাখানা, ধেমাজি বা অলপ যদি দূৰৰ মানুহে যোগাযোগ কৰে, আপুনি কেনেধৰণে সেই মানুহখিনিক এই বাৰ্চটো প্ৰদান কৰিব? হয়, যদি আহিবলৈ অসুবিধা পায়, তেওঁলোকে যদি তেনেকৈ গোট খায় যে আমি এনেকৈ অমুক জেগাত ইমানকেইজন মানুহ গোট খাইছোঁ, তেনেকৈ মই যাম দৰকাৰ পৰিলে। আৰু মোৰ ঘৰ যিহেতু একেবাৰে ৰাস্তাৰ কাষতে, আহিবলৈ অসুবিধা নাপাব মানুহে। দেখা গৈছে যে এক্সেছ বাৰ্চ থেৰাপি প্ৰদান কৰি বহুকেইজনক আমি আমাৰ দৃষ্টিত পৰিছে, বহুকেইজনে হয়তো মানে ধৰক এনেকুৱা মানুহো আছে, খাটি খোৱা মানুহ আছে মানে যোনে বাৰ্চটো ল'ব বিচাৰে বা তেওঁৰ বাবে প্ৰয়োজন, কিন্তু তেওঁ আৰ্থিকভাৱে ইমান টনকিয়াল নহয়। তেনে ক্ষেত্ৰত সেই ব্যক্তিসকলে এক্সেছ বাৰ্চ প্ৰদান কৰি আচলতে সেই মানুহখিনিক মানে বেছিকৈ পইচা লোৱা দেখা যায়। আপুনি সেইটো কি কৰিছে আচলতে? আমাক আপুনি যিমানটো লৈছে গোটেই পইচাটোৰ ক'ব নালাগে, কিন্তু আপুনি মিনিমাম কিমান মানৰ ভিতৰত? মিনিমাম মুঠতে আপোনালোকে গুগলত চাৰ্চ কৰিলে যিটো ফিজ দেখা পোৱা যায়, তাৰ 50%হে আমি লৈছোঁ। আৰু ষ্টুডেণ্টসকলৰ কাৰণে তাতোকেও কম ৰাখিছোঁ। মোক ফোন কৰিলে বাৰু জনাই দিম, মই এতিয়া নকওঁ বাৰু। কিন্তু ষ্টুডেণ্টসকলৰ কাৰণে একেবাৰে ৰিজনেবল ৰাখিছোঁ। আৰু বৃদ্ধা আইতাসকলৰ কাৰণে, যদিহে ধৰক কোনোবা এনেকুৱা আইতা আছে যে ল'ব নোৱাৰে, ফিজটো দিবলৈ সক্ষম নহয়, তেনেকুৱা আইতাসকলৰ কাৰণে মই আগতেও পোষ্টাৰ লগাইছিলোঁ, তাত দিয়া আছে। এভৰি ছেটাৰডে মই মানে ফ্ৰী বাৰ্চ দিম। যদিহে মানে দিবলৈ সক্ষম নহয় ফিজটো, যোগাযোগ কৰি মোৰ সময় সুবিধা মিলাই মই ফ্ৰী বাৰ্চ দিম। এক্সেছ বাৰ্চ গ্ৰহণ কৰিবলৈতো কোনো সময়সীমা নিৰ্ধাৰণ নাই বা ইমান বয়স বা ইমান বয়স তেনেকৈতো একো নাই চাগে? নাই, সময়সীমাৰ কোনো কথা নাই, সকলোৱে ল'ব পাৰে। আৰু অকল যে বেমাৰী মানুহে ল'ব পাৰে তেনেকুৱা কথা নাই, সুস্থ মানুহেও ল'ব পাৰে। সুস্থ মানুহে নিজৰ ৰিলেক্সেশ্যনৰ কাৰণে ল'ব পাৰে। অৱশ্যে কৈ থাকিলে বুজি নাপায় মানুহে, নিজে এবাৰ লৈ এক্সপিৰিয়েঞ্চ কৰিলেহে গম পাব যে আচলতে কেনেকুৱা অনুভৱ হয়। আমি পূৰ্বেও এই এক্সেছ বাৰ্চৰ ওপৰত তিনিবাৰকৈ আমি বাতৰি সম্প্ৰচাৰ কৰিছোঁ। তেতিয়াও মই এটা কথা সুধিছোঁ যে এই এক্সেছ বাৰ্চৰ কিবা ছাইড এফেক্ট আছে নেকি, কিবা হ'ব পাৰে নেকি পাছত? এইটো আপোনাকে সুধিম, আপুনি কি ক'ব? ছাইড এফেক্ট একো নাই। মই যিহেতু বহু মানুহক দিছোঁ ন, এতিয়ালৈকে কোনেও কোৱা নাই যে কিবা অসুবিধা পাইছোঁ বা কিবা। কিন্তু এটা কথা হয়, কিছুমান মানুহৰ বহুত বেছি ব্লকেজেছ থাকে, আৰু সেই মানুহসকলৰ কি হয়, মোৰ নিজৰে হৈছিলে দেই। মই প্ৰথমবাৰ বাৰ্চ লওঁতে মই একো ফিল কৰা নাছিলোঁ। তাৰপিছতে যেতিয়া 2-3বাৰ ল'লোঁ, তাৰপিছতেহে মোৰ যিবোৰ মাইগ্ৰেইন আছিলে, মাথাৰ বিষ বহুত, মূৰটো ভাৰী ভাৰী লাগি থকা, সেইবোৰ আঁতৰ হৈছে। মানে কিছুমানৰ এনেকুৱা হয়, বহুত বেছি ব্লকেজেছ থাকিলে প্ৰথমটো বাৰ লোৱাৰ পিছত মূৰটো অকণ বিষাই নিচিনা থাকে, তেনেকুৱা হৈছে মানে, বেলেগেও কৈছে। কিন্তু আকৌ পিছত 2-3বাৰমান লৈ লোৱাৰ পিছত একেবাৰে ভাল হৈ যায়। এক্সেছ বাৰ্চ মানেতো স্পৰ্শ চিকিৎসা? হয়, স্পৰ্শ চিকিৎসা। আচলতে ইয়াৰ মানে মূল কাহিনীটো কি, মানে কি হয় আৰু এক্সেছ বাৰ্চে কেনেধৰণে মানে সুস্থ কৰি তোলে? আচলতে আমাৰ ব্ৰেইনত যি 32টা পইণ্টছ আছে, পইণ্টছবিলাকত যেতিয়া আমি টাচ কৰি পেলাই ষ্টেটমেণ্ট কিছুমান আছে, ষ্টেটমেণ্টবোৰ যেতিয়া মাতি থাকোঁতে মানে আচলতে আমিও কিবা এটা অনুভৱ কৰোঁ, কিবা এটা মানে পাৱাৰ আছে। আৰু সেইটো এতিয়া বুজাব নোৱাৰোঁ বা ক'ব নোৱাৰোঁ, যোনে দিয়ে তেওঁলোকেহে জানে। বা ক্লাছটো কৰাৰ পিছত আমি বুজি পাওঁ যে আমাৰ মানে যেতিয়া আমি এনাৰ্জি পোষ্ট কৰোঁ, তেতিয়া আমাৰ হাতখন জিনজিননি এটা হয়, মানে কিবা এটা পাৱাৰ এটা আছে আৰু তাত। তো সেইটো কি হয় ময়ো ক্লিয়াৰকৈ ক'ব নোৱাৰোঁ বা কোনেও নাজানে, কিন্তু বহুত মানে হেৰি হয় আৰু গম পায় তেওঁ যে মোৰ বডিত কিবা এটা আহিছে। কিছুমানৰ এনেকুৱা হয় ঠাণ্ডা লাগে, গৰম লাগে, কিছুমানৰ জিনজিননি এটা অনুভৱ হয়, বা কিছুমান টোপনি গুচি যায় লগে লগে। তো কিবা এটাতো আছে। তেতিয়াহ'লে আপুনি আজি এক্সেছ বাৰ্চ প্ৰদান কৰিব, আমি চাম, আমাৰ দৰ্শকেও চাব। আৰু আপুনি বাৰ্চ প্ৰদান কৰা কেইগৰাকীমান পেচেণ্টো আছে উপস্থিত, মই তেওঁলোকৰ ভাষ্য জানিম। প্ৰথমে মই তেওঁলোকৰ পৰা ভাষ্য জানিবলৈ চেষ্টা কৰিছোঁ। পেচেণ্টসকলে কি কয়? শেৱালী ফুকন বাইদেউৰ পৰা এক্সেছ বাৰ্চ গ্ৰহণ কৰা 3গৰাকীকৈ মহিলা মোৰ কাষত আছে। মই তেওঁলোকৰ পৰা জানিম তেওঁলোকে কেনেধৰণে ফল লাভ কৰিছে, কি পাইছে এই এক্সেছ বাৰ্চ গ্ৰহণ কৰি। আপোনাক স্বাগতম জনাইছোঁ। প্ৰথমে আপোনাৰ নামটো জানিব বিচাৰিম। মায়াৰাণী ৰাউত। আপোনাৰ আগতে কি হৈ আছিল আৰু এক্সেছ বাৰ্চ লোৱাৰ পিছত আপোনাৰ পৰিৱৰ্তন কেনেকুৱা পাইছে আপুনি? মোৰ মানে ভিতৰুৱা কেইটামান বেমাৰ আগৰ পৰা আছে বাৰু, আৰু প্লাছ আপোনাৰ মানে মাইণ্ডটো অনবৰত খুব মানে হেৰিত আহিছিলোঁ, মোৰ মানসিক অলপ অশান্তি পাই আছিলোঁ। প্লাছ আপোনাৰ
বহুত ৰকমৰ মানে হেৰি আছিলে। তেতিয়া মই শেৱালিৰ ওচৰত আহিলোঁ, তাই মানে মোক ক'লে এনেকুৱা এটা হেৰি আছে, আপুনি লৈ চাওকচোন কি হয়। তাৰপিছত তেওঁৰ পৰা ল'লোঁ মই। যোনদিনা ল'লোঁ মানে সেইদিনা প্ৰায় 10 মিনিট তেওঁ কৰাৰ পিছত মই মানে মানুহজন নাছিলোঁ এই জগতত, মানে এনেকুৱা ভাৱটো লাগিছে। তাৰপিছতে লাহে লাহে তাই যেতিয়া শেষ হ'ল, তাৰপিছত মোৰ গাখন এনেকুৱাই হালকা লাগিছে, এনেকুৱাই ভাল লাগিছে। মোৰ মাইণ্ডটো, মূৰৰ হেৰিবিলাক হেডেকবিলাক মানে একেবাৰে নাইকিয়া যেন হৈ গ'ল, এনেকুৱা লাগিছে। তাৰপিছতে আপোনাৰ মই ঘৰত গ'লোঁ, মানে খুব ফূৰ্তিতে মই মানে ব্যৱসায় এটা কৰি আছোঁ। মই ঘৰে ঘৰে গৈ পেলাই কিবা এটা বেপাৰ কৰোঁ। সেইটোতে মোৰ ফিলিংছটো অলপ কমি আহিছিলে। তাৰপিছত তাৰ পৰা মোৰ বহুত মানে ফিলিংছ আহিছে আৰু মই খুব ফূৰ্তিতে মানে কামবিলাক কৰি আছোঁ। প্লাছ মোৰ ঘৰতো এতিয়া মানে আগত ঘৰতো থাকিবলৈ মোক মানে বহুত কষ্ট পাই আছিলোঁ। তাৰপিছতে মানে ঘৰখনত সোমালে মানে বেলেগ কিবা এটা ফিলিংছ আছিলে, কিন্তু তেওঁ এইটো কৰাৰ পিছত মোৰ বহুতখিনি হালকা হৈছে, বহুত ভাল পাইছোঁ। প্লাছ আপোনাৰ ব্যৱসায়টো মোৰ ভাল চলি আছে। 2 নম্বৰ কথা, আৰ্থিক অৱস্থাটো মোৰ আগৰ পৰা অকণমান মানে যাৰ পৰা পইচা নোপোৱা আছিলোঁ তেওঁ মানে যাচি পেলাই মোক পইচা পাতি দিছে বা বাকী বুকি কাৰবাৰবিলাক হেৰি কৰিছে। তাৰপিছতে মই এতিয়া ভালেই অকণমান চলি আছোঁ। মানে এক্সেছ বাৰ্ছ লোৱাৰ পাছত আপুনি শাৰীৰিকভাৱে সম্পূৰ্ণৰূপে সুস্থ? এতিয়া মানে প্ৰায়ে সুস্থ। মানে এতিয়া ৰাতি টোপনিও ভাল হয়, খোৱা বোৱাও মানে আগত এতিয়া মানে খাবলৈও মন ইমান নকৰিছিলে। এতিয়া যিমানেই যি কৰোঁ খোৱা বোৱা ভালকৈ খাই আছোঁ, মানে খোৱাটো বাঢ়িছে, খাবলৈ পাৰোঁ আৰু আপোনাৰ মানে মনটোও বহুত ভাল লাগে আৰু ফিলিংছটো ভাল। আপোনাৰ বয়স কিমান হৈছে? মোৰ 65 এতিয়া। আচলতে আইতাগৰাকীৰ বয়স 65, 65 বছৰ হৈছে। আপোনালোকেও আহিব পাৰে, এক্সেছ বাৰ্ছ ল'ব পাৰে। মই কৈছোঁৱে পূৰ্বে, যথেষ্ট জনপ্ৰিয় এটা থেৰাপি বৰ্তমান সময়ত। আচলতে এই এক্সেছ বাৰ্ছ থেৰাপিয়ে পাৰিবাৰিক সমস্যাই হওক বা অৰ্থনৈতিকভাৱে কিবা সমস্যাই হওক বা ঘৰুৱা কিবা সমস্যাই হওক, প্ৰতিটো সমস্যাৰ সমাধান বুলি ক'বলৈ হ'লে এতিয়া এক্সেছ বাৰ্ছ। আন দুগৰাকী মহিলা মোৰ কাষত আছে, মই তেওঁলোকৰ পৰা জানিম। আপোনাৰ নামটো জানি ল'ম। অনামিকা বৰা মোৰ নাম। আপোনাৰ ঘৰ জৰাবাৰী, ওচৰতে, বেছি দূৰ নহয়। আপুনি লোৱা কিমান দিন হ'ল? মোৰ লোৱা আজি 1.5 মাহমানেই হৈছে। যথেষ্ট ভাল লাগিছে। মোৰ বিশেষকৈ মাথাটো বহুত গধুৰ এটা অনুভৱ হৈ থাকে। খুব সপ্তাহটোত মানে মই খুব বেছি মানে 4 দিন 5 দিন মোৰ প্ৰায় মূৰটো গধুৰ হৈ থাকে। সেইটোৰ পৰা মই ৰিলেক্স হৈ গ'লোঁ। তাৰোপৰি মনটো মানে ফূৰ্তি ভাৱ এটা আহি থাকে আৰু গা চাবিলাক ভাল লাগি থাকে, লঘু এটা ভাৱ আহি থাকে। আৰু মানুহে মানে কোনোবাই যদি কিবা কয় সেইটো মানে ইমান গাত নালাগে, ভাল লাগে আৰু যে কোনোবাই কিবা এটা কৈছে বাদ দিয়ক বুলি কৈ পেলাই মানে উৰাই দিব পাৰি। সেইটো মানে আগতে ধৰক যিবোৰ সৰু সৰু কথাক লৈ আপুনি চিন্তা কৰি থাকে বা আপোনাৰ সমস্যাৰ সৃষ্টি হয়, মানসিকভাৱে আপুনি ভাগি পৰে, এতিয়া সেইবোৰ কথাক আপুনি আওকাণ কৰিবলৈ চেষ্টা কৰে, মানে আওকাণ কৰিব পাৰিছে আৰু পাৰি। সেইটো এটা ভাল, মানে কোনোবাই কিবা এটা কৰি দিয়াৰ লগে লগে মাইণ্ডটো এনেকুৱা এটা হৈ যায় বা মোক এনেকুৱাকৈ ক'লে মই এটা অপমান অনুভৱ কৰিলোঁ বা মোক কোনোবাই কিবা এটা হেৰি কৰিছে, সেইখিনি অনুভৱটো মানে নাথাকে। কৈছে দে, একো নাই, সেই ভাৱটো মানে আহি যায়। সেইকাৰণে যথেষ্ট ভাল লাগিছে, ভাল ফলাফলেই পাইছোঁ মই। যিসকল ৰাইজে এতিয়াও লোৱা নাই, সেইসকল ৰাইজক আপোনালোকে লৈছে যিহেতু, আপোনালোকে কি ক'ব ৰাইজক? আপোনালোকৰ মুখেৰে আপোনালোকে কি ক'ব? মই এইটোৱে ক'ম যে এক্সেছ বাৰ থেৰাপিটো এটা বহুত ধুনীয়া থেৰাপি, বহুত ভাল। মানে বিশেষকৈ শিশুসকলৰ কাৰণে বহুত বেছি ভাল বুলি কৈছোঁ। আৰু ডিপ্ৰেশ্যনত যিখিনি থাকে সেইখিনিৰ কাৰণে বহুতেই ভাল। আৰু মোৰ ছোৱালীজনী আৰু ল'ৰাটোকো দিছিলোঁ, সিহঁতৰো মই ভাল হেৰিয়ে দেখা পাইছোঁ। পঢ়া শুনাত অকণমান মনটো বহে। আগত মানে চঞ্চলামিটো বেছি আছিলে, এতিয়া অকণমান ভাল দেখিছোঁ আৰু। ধন্যবাদ জনাইছোঁ আপোনাক। মোৰ কাষত আন এগৰাকী মহিলা আছে, মই তেওঁৰ পৰা জানিম। আপোনাৰ নামটো জানিম প্ৰথম। নমস্কাৰ, মোৰ নাম ধনদা বৰুৱা। আপোনাৰ ঘৰ? মোৰ ঘৰ সামৰিখোৱাত। আপুনি এক্সেছ বাৰ্ছ ল'বলৈ সামৰিখোৱাৰ পৰা বাঘমাৰীলৈকে আহিছে? হয়। মই কিমান দিন হ'ল ইয়াত এক্সেছ বাৰ্ছ লোৱা? মই বৰ্তমান 1.5 মাহ হৈছে। আৰু এনেকৈ মানে এতিয়া মই যিখিনি মোৰ মানে দেহাটো মানে হেৰি হৈ আছিলে, সেইখিনি বহুত ভাল হৈছে। আৰু মোৰ মাইণ্ডটো বৰ্তমান এতিয়া মই কিবা ফূৰ্তি মোৰ বহুত ডিপ্ৰেশ্যনত আছিলোঁ, সেইখিনি মোৰ এতিয়া অলপ ভাল লাগিছে। গতিকে মই সেইকাৰণে সকলোকে অনুৰোধ কৰোঁ যাতে আহক, সকলো আহি পেলাই ইয়াতে এক্সেছ বাৰ লওক আৰু সকলো সুস্থ হওক, সকলোৰে স্বাস্থ্য
ভালে থাকক তাৰে কামনা কৰিলোঁ। মোৰ লগত এই এক্সেছ বাৰ্ছ লোৱা দুগৰাকীকৈ ব্যক্তি আছে, মই তেওঁলোকৰ পৰা জানিম। প্ৰথমে মই আপোনাৰ নামটো জানিব বিচাৰিম। মোৰ নাম ভলিনী হাজৰিকা, মোৰ মিছেছৰ নাম পল্লৱিতা হাজৰিকা। আজি 4 বছৰৰ পৰা তেখেতে ভুগি আছিলে, মেমৰিটো কমপ্লিটলি ফেইল হৈ গৈছিলে প্ৰেছাৰ ষ্ট্ৰ'কত। এতিয়া এক্সেছ বাৰ লোৱাৰ পাছৰ পৰা মেমৰিটো ক্ৰমান্বয়ে ৰিটাৰ্ণ হ'বলৈ লাগি আছে। মানে মই ইমান ছেটিছফাইড যে ভাবিব নোৱাৰি। আজি 4 বছৰৰ মূৰত যে তাইৰ যে মেমৰিটো আকৌ ৰিটাৰ্ণ হৈছে এক্সেছ বাৰ দিয়াৰ পাছত, মই বহুত মই জনামতে এই এক্সেছ বাৰটোৱে মোৰ মিছেছৰ ক্ষেত্ৰত বহুতখিনি উন্নত দি আছে। তেনেকুৱা পেচেণ্টবিলাকক মানে ক্ৰমান্বয়ে আৰু অলপ দিব লাগিব। দিলেও মানে এতিয়া যিখিনি 4-5 বাৰমান দিয়া হৈছে, 4-5 বাৰত যিখিনি উন্নতি মই পাইছোঁ, যিখিনি মানে তাইৰ মানে পৰিৱৰ্তনটো পাইছোঁ মেমৰিৰ ক্ষেত্ৰত, মানে মই বহুত সুখী সেই ক্ষেত্ৰত। এক্সেছ বাৰটোৰ পৰাহে মই বেছি, তাৰ লগত মই ডক্টৰৰ মেডিচাইনো মানে ইউজ কৰি আছোঁ। আপোনাৰ মিছেছৰ প্ৰেছাৰ ষ্ট্ৰ'ক হৈছিল? প্ৰেছাৰ ষ্ট্ৰ'ক হৈ পেলাই মেমৰি মানে ব্ৰেইনৰ নাৰ্ভ এডাল শুকাই গৈছে বুলি পেলাই ক'লে তেখেতক। এতিয়া আপুনি এক্সেছ বাৰ্ছ আপোনাৰ পত্নীক দিলে, যথেষ্ট এতিয়া ভাল হৈছে বুলি আপুনি কৈছে। আপুনি সম্পূৰ্ণৰূপে এতিয়া ছেটিছফাইড? মই ছেটিছফাইড। এক্সেছ বাৰত মই বহুতখিনি মানে সুখীয়ে। যি আপুনি লৈছে আপোনাৰ মিছেছক আপুনি চকুৰ আগত ভাল হোৱা দেখিছে, যিসকলে লোৱা নাই সেইসকলক কি ক'ব? আমাৰ কেমেৰা ফালে চেক কৰি দিয়ক। মই কওঁ যে আপোনালোকে যদি ভুগি আছে এই নাৰ্ভৰ ক্ষেত্ৰত, ব্ৰেইনৰ ক্ষেত্ৰত, আপোনালোকে এবাৰ হ'লেও আপুনি এক্সেছ বাৰ দি পেলাই চাওক। আৰু যদি এবাৰত নহয় 3-4-5 বাৰ তেখেতৰ লগত কৰক, আপোনালোকে নিশ্চয় ইয়াৰ উপশম পাব। নিশ্চয় আপোনালোকে ইয়াৰ মানে ৰিজাল্টটো ভালেই ৰিজাল্ট পাব। মই নিজে মোৰ ক্ষেত্ৰতে মই সেইটো পাইছোঁ, আৰু আপোনালোকেও লৈ চাওক এইটো। এক্সেছ বাৰ্ছ মই কৈছোঁৱে, যদি এতিয়া কিবা সমস্যাত আপুনি ভুগি আছে তেতিয়াহ'লে তাৰ বিকল্প হৈছে এক্সেছ বাৰ্ছ। এক্সেছ বাৰ্ছ এতিয়া সমগ্ৰ অসমতে, সমগ্ৰ দেশতে আচলতে জনপ্ৰিয়তা পাইছে যথেষ্ট। আৰু মোৰ কাষত বহি থকা খুৰাজনে ক'লেই যে তেওঁৰ পত্নী প্ৰেছাৰ ষ্ট্ৰ'কত সম্পূৰ্ণৰূপে তেওঁৰ মানসিকভাৱে তেওঁ বিকল হৈ গৈছিল। তাৰ পাছত আকৌ তেওঁ পুনৰ সুস্থ জীৱন ঘূৰাই পাইছে এক্সেছ বাৰ্ছৰ জৰিয়তে। ধন্যবাদ জনাইছোঁ আপোনাক। আন এগৰাকী ব্যক্তি মোৰ কাষত আছে, মই তেওঁৰ পৰা জানিম। প্ৰথমে আপোনাৰ নামটো জানিব বিচাৰিম মই। মোৰ নাম নিৰঞ্জন কুমাৰ, আপোনাৰ ঘৰ? মোনাবাৰী চাহ বাগিচাত। আপুনি এক্সেছ বাৰ্ছ লৈছিলে? লৈছিলোঁ। আপোনাৰ পূৰ্বে কি হৈ আছিল আৰু এক্সেছ বাৰ্ছ লোৱাৰ পিছত আপুনি পৰিৱৰ্তন কি পাইছে? চাওক, মই এনেকুৱা হৈছিলোঁ মাজত একদম মানে চিৰচিৰা নিচিনা। কোনোবা কিবা এটা কথা ক'লে খং উঠি যায়, ৰাতি ভালকৈ টোপনি নহয়, টোপনি হ'লেও বহুত দেৰিতে শুওঁ, কিন্তু আকৌ টোপনি ভগাৰ লগে লগে টোপনি নধৰে। তাৰপাছতে আমাৰ ল'ৰা বোৱাৰীয়ে মোক ক'লে যে দেউতা এনেকুৱা হৈছে, একবাৰ আপুনি এক্সেছ বাৰটো লওকচোন। মই কৈছোঁ এইবিলাক মই বিশ্বাস নকৰোঁ বুলি তেনেকুৱাও কৈছিলোঁ। মই সঁচা কথাটো কৈ আছোঁ। তাৰপিছত তেওঁলোকে জোৰ জবস্তি কৰিলে, যেতিয়া মই ল'লোঁ, ইয়াত আহি এক্সেছ বাৰ যেতিয়া মই লৈছোঁ, তেতিয়া এনেধৰণে এটা আৰাম পাইছোঁ, মই এইটো মানে ব্যাখ্যা কৰিব নোৱাৰোঁ। গতিকে এতিয়া টোপনিও ভাল হয়, খোৱা বোৱাও ভাল হয়। ডেকা ল'ৰা নিচিনা মোৰ বয়স এতিয়া 66 হৈছে। গোটেইফালে মই বহুত আৰাম পাইছোঁ মোৰ ক্ষেত্ৰত। মই কওঁ এক্সেছ বাৰ্ছ লৈ পেলাই আপুনি যথেষ্ট সুখী? বহুত 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 সুখী। কাৰণ এই এক্সেছ বাৰটো মোৰ নিচিনা বা যিসকলে ডিপ্ৰেশ্যনত আছে বা বিভিন্ন ধৰণৰ টোপনি নহয় বা আৰু বিভিন্ন ক্ষেত্ৰত, গতিকে তেওঁলোকে একবাৰ লৈ চাওক, বহুত তেওঁলোকে লাভৱান হ'ব বুলি মই ক'ম। ধন্যবাদ জনাইছোঁ আপোনাক। আমি শেৱালী ফুকন বাইদেৱে যি এক্সেছ বাৰ্ছ প্ৰদান কৰে তাৰ মাজলৈ আপোনাক লৈ যাব বিচাৰিছোঁ। মোৰ কাষত এগৰাকী আইতা আছে, আইতাৰ পৰা জানিম। কি ক'ব আপুনি এক্সেছ বাৰ্ছ লৈ ভাল পাইছেনে? মই ভাল পাইছোঁ।
ইমান ভাল লাগিছে নহয়, আগতে টোপনি নাই মোৰ। আপুনি কেইবাৰ লৈছে এক্সাৰচাইজ বাৰ্ছ? 3বাৰ লৈছোঁ। 3বাৰ লৈ আপুনি এতিয়া পূৰা ভালকৈ ভাল হৈছে? মানে আছোঁ আৰু ছোৱালীয়ে কৈ আছে ল'বলৈ আকৌ, মানে আগত মোক যেনেকুৱা প্ৰব্লেম আছিলে ন এইটো নাই আৰু। এতিয়া টোপনি ভাল লাগে, য'ত বহিম জুমি থাকিম। আগত একেবাৰে টোপনি নাই মোৰ। এতিয়া ভাল লাগিছে কৰি পেলাই। মূৰটো এনেকুৱা খাই থাকে, মানে পোক আছে এনেকুৱা লাগে যে, এতিয়া এইটোও নাই। খুব ভাল লাগিছে। ধন্যবাদ জনাইছোঁ আপোনাক। শেষত শেৱালী ফুকন বাইদেৱে কি কয়, আমি শেৱালী ফুকন বাইদেউৰ ভাষ্য জানিবলৈ চেষ্টা কৰিছোঁ। শেষত আপুনি কি ক'ব? মই জনামতে এক্সাৰচাইজ বাৰ্ছ ল'লে আপোনাৰ পৰা যিসকল গ্ৰাহকে এক্সাৰচাইজ বাৰ্ছটো লয় বা আপুনি প্ৰদান কৰা সকললৈ আৰু লোৱা সকললৈকো অপৰচুনিটি আহে বুলি শুনো বিভিন্ন ধৰণৰ। কি কয় এই ক্ষেত্ৰত আপুনি? হয়, অপৰচুনিটি আহে। মোৰ নিজৰ ক্ষেত্ৰতো মই পাইছোঁ অপৰচুনিটি এটা, মানে ক্লাছটো কৰি অহাৰ পিছতে এটা ভাল খবৰ পালোঁ, যিটো মানে কাম হোৱাৰ কোনো চান্সেই নাছিলে মোৰ। আৰু লোৱাসকললৈ আহে নিশ্চয় আহে। কৈছে সকলোৱে, মানে চব কথা, কিছুমান পইচা পাতিৰ কথা ধৰক ক'বলৈ চবে টান পায় মানে অন কেমেৰা, কিন্তু কৈছে যে এনেকুৱা এটা মই পাবলগীয়া আছিলে, বহুত দিনৰ পৰা ফচি আছিলে, নাপাইছিলোঁ, পাই গ'লোঁ পটককৈ, যিটো মানে আশা বাদ দি দিছিলে, তেনেকুৱা এটা কাম হৈ যায়। মোৰ নিজৰ ক্ষেত্ৰতো হৈছে। অপৰচুনিটি আহে, 200% আহে। আপুনি এতিয়া ঘৰতে প্ৰদান কৰি আছে এক্সাৰচাইজ বাৰ্ছ। ভৱিষ্যত পৰিকল্পনা কিবা আছে নেকি? ধৰক নিজে কিবা চেম্বাৰ নিচিনাকৈ খুলি বা অলপ আঁতৰত কিবা এটা খুলি ভালকৈ ডাঙৰকৈ আপুনি এইটো ৰাইজক দিব, তেনেকুৱা কিবা পৰিকল্পনা আছে নেকি? হয়, আগলৈ পৰিকল্পনা আছে। এতিয়া মই যিহেতু এটা ক্লাছ কৰি আহিছোঁ প্ৰেক্টিচনাৰ হিচাপে, আগলৈ আৰু 2টা ক্লাছ কৰিব লাগিব। তাৰপিছতেহে ফেচিলিটেটৰ হোৱাৰ পিছত ধৰক মই বেলেগক শিকাব পাৰিম, বা চেম্বাৰ খুলিবলৈ হ'লেও ধৰক মোৰ আৰু এক্সপিৰিয়েঞ্চ লাগিব। এতিয়া জাষ্ট মই প্ৰেক্টিচনাৰ হিচাপে বাৰ্ছ দিবহে পাৰোঁ, কিন্তু চেম্বাৰ খুলিবলৈ হ'লে মোৰ আৰু এক্সপিৰিয়েঞ্চ লাগিব, আৰু ক্লাছ ওপৰ লেভেলৰ আৰু বহুত ক্লাছ আছে এক্সাৰচাইজৰ, সেইবিলাক কৰিব লাগিব। এতিয়ালৈকে মই ইমানো জনা হৈছোঁ বুলি মানে এক্সাৰচাইজৰ বিষয়ে ক'ব নোৱাৰোঁ আৰু। শেষত আপুনি আমাৰ দৰ্শকক কি ক'ব? কেনেধৰণে আহ্বান জনাব যে এক্সাৰচাইজ বাৰ্ছ ল'ব লাগে, বা কি ক'ব? মই বিশ্বনাথবাসী ৰাইজক মানে অনুৰোধ জনাইছোঁ যাতে মোক সঁহাৰি জনায়, আৰু যিসকলে ল'ব বিচাৰে মোৰ ফোন নাম্বাৰত কণ্টেক্ট কৰিব। আৰু ক'লোৱে আইতাসকলৰ কাৰণে মই যেনেকৈ পাৰোঁ, তেওঁলোকে যদি ল'ব বিচাৰিছে মই দিমগৈ। যিসকলে ঘৰত মানে আহিব নোৱাৰে, ঘৰলৈ যদি গৈ দিব লাগে গৈও দিমগৈ। আৰু যিসকল আইতাই ফিজটো পে'মেণ্ট কৰিব নোৱাৰে, কণ্টেক্ট কৰিব। তেনেকুৱা ক্ষেত্ৰত মই ছেটাৰডে মই যেইগৰাকী আইতাক পাৰোঁ ফ্ৰী বাৰ্ছ দিম। সেইটোৱে। ধন্যবাদ জনাইছোঁ আপোনাক। আচলতে মই কৈছোঁৱে যে এক্সাৰচাইজ বাৰ্ছ এতিয়া যিকোনো সমস্যাৰ সমাধান এক্সাৰচাইজ বাৰ্ছ হৈ পৰিছে। অসমৰ বিভিন্ন প্ৰান্তত ৰাইজে আঁকোৱালি লৈছে এক্সাৰচাইজ বাৰ্ছ। আপোনাৰ যদি মানসিক অশান্তি হৈছে, আপোনাৰ যদি পাৰিবাৰিক সমস্যা হৈছে, আপোনাৰ যদি কিবা ধন টকা পইচাৰ কিবা অভাৱ অনাটনত ক্ষেত্ৰত আপোনাৰ কিবা মানসিকভাৱে আপুনি ভাগি পৰিছে, তেনেধৰণৰ তাৰ কাৰণে এতিয়া আছে এক্সাৰচাইজ বাৰ্ছ। এক্সাৰচাইজ বাৰ্ছে এনেধৰণৰ সমস্যাবোৰ নোহোৱা কৰে। আৰু অকণমান আগত আপোনালোকক এগৰাকী ব্যক্তিৰ পৰা আপোনালোকে জানিলেই, তেওঁ কৈছে যে তেওঁৰ পত্নী আচলতে প্ৰেছাৰ ষ্ট্ৰক হৈ পেলাই তেওঁৰ মানে মানসিকভাৱে বিকল হৈ গৈছিল। তাৰ পাছত এক্সাৰচাইজ বাৰ্ছ ল'লে শেৱালী ফুকন বাইদেউৰ ওচৰত আহি। তাৰপিছত তেওঁ এতিয়া ক্ৰমান্বয়ে লাহে লাহে সুস্থ হৈ পৰিছে। আৰু এনেধৰণৰ বহুতো মানুহ আছে, বহুতো লোক আছে যিসকলে এক্সাৰচাইজ বাৰ্ছ লৈ নিজকে উপকৃত হৈছোঁ বুলি ডাঠি ক'ব পাৰে। আৰু ইয়াৰ ওপৰত এই এক্সাৰচাইজ বাৰ্ছৰ ওপৰত আমিও পূৰ্বে 2-3টা নিউজ সম্প্ৰচাৰ কৰিছোঁ, বাতৰি সম্প্ৰচাৰ কৰিছোঁ। আমি যথেষ্ট গম পাইছোঁ যে ইয়াৰ কোনো ছাইড ইফেক্ট নাই। কাৰণ আৰু যদি ছাইড ইফেক্ট থাকিলেহেঁতেন তেতিয়াহ'লে হয়তো ৰাইজে ইমান সুন্দৰকৈ এই এক্সাৰচাইজ বাৰ্ছক আঁকোৱালি নল'লেহেঁতেন। গতিকে আপোনালোকে যোগাযোগ কৰিব পাৰে বিশ্বনাথৰ বাঘমাৰীৰ শেৱালী ফুকন বাইদেউৰ লগত। শেৱালী ফুকন বাইদেউৰ কণ্টেক্ট নাম্বাৰ আমাৰ স্ক্ৰীণত দিয়া হৈছে, আপোনালোকে যোগাযোগ কৰিব পাৰে। শেষত ধন্যবাদ জনাইছোঁ আপোনালোক সকলোকে। বাইদেউ আপোনাকো ধন্যবাদ জনাইছোঁ। আমি বিদায় ল'ব লাগিব। পুনৰ আন এক স্থানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ এই বাঘমাৰী
শেৱালী ফুকন বাইদেউৰ বাসগৃহৰ পৰা বিদায় লৈছোঁ ধন্যবাদ